সেই আৰিমত্ত ৰজাৰ মানে সুযোগ্য সন্তান জোঙাল বলহু জোঙাল বলহু তেখেত এজন প্ৰখ্যাত বীৰ আছিলে আৰু তেখেতৰ আৰু তেখেতে ৰাজত্ব আছিলে প্ৰায় এতিয়া বকু ছয়গাঁৱৰ সেইফালে তেখেতৰ মূল আমাৰ ৰাজ্য আছিলে তথাপিও তেখেতৰ ৰাজ্য বিস্তাৰ কৰি আমাৰ বৰ্তমানৰ নগাঁৱৰ ৰহা পৰ্যন্ত তেওঁৰ বিস্তাৰ কৰিছিলে তেওঁৰ ৰাজ্য তেখেতে মানে বিবাহ কৰিছিল কছাৰী ৰজাৰ জীয়েকক আৰু মানে সেই কথাখিনিত এটা মানে কথা আছে কি তেখেতক এই কছাৰী ৰজাই নিজৰ জীয়েককে দায়িত্ব দিছিল যে জোঙাল বলহুক মানে নিধন কৰিব লাগে এই কথাখিনি তথ্য আছে তেওঁৰ নিজৰ পত্নীয়ে তেখেতক হত্যা কৰিবলৈ ষড়যন্ত্ৰ কৰিছিলে ষড়যন্ত্ৰ কৰোঁতে তেখেতে যেতিয়া নদীত পৰি পলাই মানে নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ যেতিয়া মানে আহিছিলে নদী দি তেখেতে এই অঞ্চলত বুৰমাৰি যিহেতু নদীত আহিছিলে আহি ইয়াত উঠিছিলে জাগিছিল মানে ধৰক উশাহ লৈ এনেকৈ জাগিছিল তেতিয়াৰ পৰাও এটা কথা জাগি শব্দটো অহা বুলি কিছু প্ৰবাদ আছে বা আমাৰ তেনেকুৱা কোনোবা পণ্ডিতে এই কথাখিনি ক'ব বিচাৰে